ফলৰ বজাৰত এজন বেপাৰীয়ে ফল বিকি আছিল। নিজৰ দোকানৰ ওপৰত থকা বৰ্ডখনত লিখা আছিল, ইয়াত সতেজ ফল বিক্ৰী কৰা হয়। তেওঁৰ ওচৰলৈ এহাল দম্পতী আহিলে আৰু দম্পতীহালে আহি তেওঁক ক'লে যে দাদা, এইখন ফলৰ বজাৰ, ইয়াত ফলেই বিকে, বেলেগ বস্তু নিবিকে, গতিকে আপোনাৰ বৰ্ডখনত থকা শব্দটো ভুল হৈছে। তাকে ভাবি মানুহজনে এই যোনটো ইয়াত বুলি লিখা আছিলে সেই শব্দটো আঁতৰাই দিলে। তাৰ পাছত বৰ্ডখনত থাকিল সতেজ ফল বিক্ৰী কৰা হয়। পিছদিনাখন একেই কাহিনী, এজন আৰু মানুহ আহিলে, আহি তেওঁক ক'লে যে এইখন বজাৰত সতেজ ফলেই পায়, ইয়াত গেলা পচা ফল নিবিকে, গতিকে সতেজটো আপুনি এনেই লিখিছে। সেইজনৰ কথা শুনি মানুহজনে সতেজ শব্দটো তাৰ পৰা আঁতৰাই দিলে। তাৰ পাছত থাকিলে ফল বিক্ৰী কৰা হয়। পিছদিনাখনো একেই কাহিনী, মানুহজনৰ বৰ্ডখন একেবাৰে শূন্য হৈ গ'ল, খালী হৈ পৰিলে। পিছদিনাখন কি হ'ল, আৰু এজন মানুহ আহিলে। তেওঁ এই খালী বৰ্ডখন দেখি ল'ৰাজনক ক'লে যে ভাইটি, বৰ্ডখন খালী হৈ আছে, ভাল লগা নাই। তেতিয়া কি হ'ল, সেই বেপাৰীজনে ভাবিলে যে মই কাৰটো কৰোঁ, মানুহৰ থাকিলেও প্ৰব্লেম, নাথাকিলেও প্ৰব্লেম। গতিকে আমাৰ জীৱনটোত একেই হয়। আমি কি কৰোঁ, আনে যিটো কয় আমি সেইটো কৰিবলৈ বেছিকৈ যাওঁ। নিজৰ মনটোৱে যিটো কৈছে সেইটো শুনাতকৈ আনে কি কৈছে সেইটোহে বেছি কৰিবলৈ যাওঁ। কেতিয়াও আনৰটো শুনিবলৈ নাযাব। নিজৰ মনটোৱে যোনটো শুদ্ধ বুলি ভাবে সেইটোৱে আপুনি জীৱনত